কৰিমগঞ্জৰ নাম খলনিক লৈ পানি যথেষ্ট বিতৰ্ক হৈছে। অখিল গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মা নামটোৱে খলাই দিব। মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন, বেলেগ এটা নাম মই ললোহেঁতেন, এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা। গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন, তেতিয়াহ'লে মোৰো নামটো মই হাঁহি হাঁহি তেনেকুৱা নাম এটা ললোহেঁতেন। I think they can criticize me, but why they criticize Rabindranath Tagore? The name was given by Rabindranath Tagore, not by me. So why they criticize him? They can criticize me. And in Assam, why a district should be named after an unknown person? We do not know his history, and we do not know about him. So it should have been changed long back. খবৰৰ আৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7